বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তী উপলক্ষে আমি শালবাৰী মণ্ডলত মই কাৰ্যভাৰ লোৱাৰ সুশাসন দিৱস আমি খুব সুন্দৰকৈ পালন কৰিলোঁ শালবাৰী মণ্ডলত। গতিকে আমি অটল বিহাৰী বাজপেয়ীৰ প্ৰথমে তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি আমি সুশাসন দিৱসৰ এটা পদযাত্ৰা কৰিলোঁ। ইতিমধ্যে আমি পদযাত্ৰা সমাপ্ত কৰি আহি আমি এতিয়া ইয়াতে অলপমান আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল আছে, তেওঁলোকৰ সৈতে আমি অলপমান মত বিনিময় কৰিম। ইয়াতে আমাৰ ভৱানীপুৰ সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ ফণীধৰ তালুকদাৰ ডাঙৰীয়া উপস্থিত আছিলে। তেখেত বিশেষ কাম আছে বোলে, সোনকালে গুচি যাব লগা হ'ল। আৰু আমাৰ বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ বাক্সা জিলাৰ মহিলা মৰ্চাৰ সন্মানীয় সভানেত্ৰী কবিতা পাঠক বাইদেউ ডাঙৰীয়ানী আছে, আমাৰ জিলাৰ বিষয়ববীয়া আছে, আজিৰ এই অনুষ্ঠানটোৰ তত্ত্বাৱধায়ক পূৰ্ণ গয়াৰী ডাঙৰীয়া আছে, আমাৰ মণ্ডল মৰ্চাৰ সন্মানীয় সভাপতি ST মৰ্চাৰ প্ৰাণকৃষ্ণ ৰামচৌধুৰী ডাঙৰীয়া আছে, আমাৰ সাধাৰণ সম্পাদক মণ্ডলৰ ৰাজু বসুমতাৰী ডাঙৰীয়া আছে। আজি এই অটল বিহাৰী বাজপেয়ীদেৱৰ জন্মদিন উপলক্ষে আমি বাজপেয়ীদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন মাল্যাৰ্পণ কৰিলোঁ, কৰি আমি পদযাত্ৰা কৰিলোঁ। আজি সুশাসন দিৱসৰ তত্ত্বাৱধায়ক পূৰ্ণ গয়াৰী ডাঙৰীয়া, বিশিষ্ট কাৰ্যকৰ্তা অজিত নাথ ডাঙৰীয়া, বিশিষ্ট জ্যেষ্ঠ কাৰ্যকৰ্তা প্ৰতীক দাস ডাঙৰীয়া, গৱৰ্ণনা আঞ্চলিক ছাত্ৰ দলৰ প্ৰাক্তন সম্পাদক অনিল পাঠক ডাঙৰীয়া, এতিয়া আমি আমাৰ দলীয় কাৰ্যকৰ্তাসকলক পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এজন এজনকৈ আমাৰ দলীয় কাৰ্যকৰ্তাসকলে আমাৰ অটল বিহাৰী বাজপেয়ীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা যায়। नरेंद्र मोदी जिंदाबाद, बीजेपी जिंदाबाद। এবার আগে দিয়ে যাও। डॉक्टर हेमंत बिस्वा शर्मा जिंदाबाद, डॉक्टर हेमंत बिस्वा शर्मा जिंदाबाद। बोलो बोलो भारत माता की, नरेंद्र मोदी जिंदाबाद, नरेंद्र मोदी जिंदाबाद, शालबारी मंडल जिंदाबाद।